সৰ্পদংশনত চিপাচাৰ এগৰাকী কণমানি ছাত্ৰীৰ মৃত্যু হোৱা ঘটনাই উদঙাই দিলে চৰকাৰী চিকিৎসা খণ্ডৰ পুতৌ লগা ছবি। চিপাচাৰ প্ৰাথমিক স্বাস্থ্য খণ্ডত সৰ্পদংশনত আক্ৰান্ত ছাত্ৰীগৰাকীক এণ্টিভেনম দিয়াৰ পৰিৱৰ্তে টিটেনাছ বেজী প্ৰদান কৰা হয় আৰু যাৰ ফলত স্বাস্থ্য অধিক শোচনীয় হৈ পৰে ছাত্ৰীগৰাকীৰ। তাৰ পাছতেই ছাত্ৰীগৰাকীক লৈ যোৱা হয় মঙলদৈ অসামৰিক চিকিৎসালয়লৈ, কিন্তু তাতো আইচিইউৰ সুবিধা নোহোৱাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ছাত্ৰীগৰাকীক। আৰু এইদৰেই সোপাধিলা চৰকাৰী স্বাস্থ্য খণ্ডৰ বাবে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় প্ৰিন্সি চহৰীয়া নামৰ এই কণমানি ছাত্ৰীগৰাকী। এণ্টিভেনম আছিলে, মই তাৰমানে এইটো খবৰটো পালোঁ কাইলৈ ৰাতি পোৱাৰ পিছত মই যোগাযোগ কৰিলোঁ চিপাঝাৰৰ যিজন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আছে তেখেতলৈ যোগাযোগ কৰিলোঁ। জনামতে তাত এণ্টিভেনম দিয়া হোৱা নাই। তাৰপিছত ইয়াত আহিলে চিভিল হস্পিটেলৰ পেডিয়াট্ৰিক্স ইউনিটত গ'ল। পিকুত তেওঁ ছোৱালীজনী ভৰ্তি কৰালে আমাৰ ডক্টৰ আতিকুৰ ৰহমান আছিলে। এণ্টিভেনম চেৰাম দিলে, ইনজেকশ্যন ডেক্সনা আৰু এই দিলে। আৰু ছোৱালীজনী তেতিয়া একদম ৰেছপিৰেটৰী ডিফিকাল্টিত ভুগি আছিলে, কথা মাত নোলোৱা হৈছিল, গিলিবলৈ অসুবিধা পাইছিল, ডিঙিটো কোচ খাই যোৱাৰ দৰে। গতিকে ডক্টৰে সেইটো জইন কৰিয়ে মানে এইটো জিএমচিলৈ ৰেফাৰ কৰিলে আৰু দুখজনকভাৱে যাওঁতে বা ৰাস্তাতে ছোৱালীজনীৰ মৃত্যু হ'ল।